মোৰ নাম চন্দ্ৰজ্যোতি বনিয়া। মোৰ ঘৰ ধেমাজি জিলাৰ ৰূপনগৰ গাঁৱত। APSC চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন এইটো মোৰ ছেকেণ্ড এটেম্প্ট হয় আৰু ফাৰ্ষ্ট ইণ্টাৰভিউ আছিলে। আজি যথেষ্ট ভাল লাগিছে। ভাল লগাতকৈ বেছি ৰিলিফ এটা পাইছোঁ আৰু ইমান দিনৰ এটা আনচাৰ্টেনিটি বা টেনশ্যন এটা আজি মোৰ দূৰ হৈছে। আৰু মই ভাবোঁ যে মই এই ছাৰ্ভিচৰ থ্ৰুৱেদি যোনটো মোৰ আছাম ফাইনেন্স ছাৰ্ভিচ মই পাবলৈ সক্ষম হৈছোঁ, এই ছাৰ্ভিচৰ থ্ৰুৱেদি মই ভালকৈ পাব্লিক ছাৰ্ভিচ দিব পাৰিম। যথেষ্ট সহযোগ কৰিছে, ফাইনেন্সিয়েলি হওক, মেণ্টেলি হওক বা যিকোনো ধৰণৰ ৰিচ'ৰ্চ মেটেৰিয়েলৰ ক্ষেত্ৰত হওক, তেওঁলোকে যথেষ্ট সহায় কৰিছে। গতিকে মই ধন্যবাদ জনাইছোঁ মোৰ পৰিয়াল আৰু মোৰ বন্ধু বান্ধৱ আৰু মোৰ শিক্ষাগুৰুসকলক মই ধন্যবাদ জনাইছোঁ। মেট্ৰিকুলেশ্যন মই HSLC দিছিলোঁ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ধেমাজিৰ পৰা। তাৰপিছত মই HS পাছ কৰিছোঁ চলব্ৰুক একাডেমি ডিব্ৰুগড়। তাৰপিছত মই মোৰ BSc আৰু MSc কটন ইউনিভাৰ্চিটিত কৰিছোঁ। তাৰপিছতে মই APSC চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰথম কথা তেওঁলোকে ভয় খাব নালাগে, কাৰণ আমাৰ যোনটো ষ্টাৰ্টিং হয় সেইটো চবতছে টাফ বুলি কোৱা হয়। মানে আৰম্ভ কৰিবলৈ প্ৰিপেৰেশ্যনটো অলপ কষ্ট হয়, মানে এটা ভয় থাকে বা এটা আনচাৰ্টেনিটি থাকে। গতিকে আমাৰ যথেষ্ট অনলাইন ৰিচ'ৰ্চ আছে, আমাৰ কৰ্চবিলাক এভেইলেবল আছে, ঘৰত থাকি তেওঁলোকে কৰিব পাৰে। গতিকে মই ভাবোঁ যে যিকোনো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে যিকোনো জেগাৰ পৰাই এই পৰীক্ষা বা এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকত সফল হ'ব পাৰিব বুলি মই ভাবোঁ। কোচিঙৰ সহায় লৈছিলে নেকি? নাই, মই কোচিঙৰ সহায় লোৱা নাই, মই চেল্ফ ষ্টাডি কৰিছোঁ। বহুত ভালেই লাগিছে। এতিয়া যিমতে মানে ফলাফলটো বিচাৰিছিলোঁ সেইমতে ফলাফলটো পাইছোঁ। সি বহুত কষ্ট কৰিছে, সকলো দিশৰ পৰা আমি সহায় সহযোগ কৰিছোঁ আৰু কোনো অসুবিধা পোৱা নাই। সেইমতে সি কষ্ট কৰি তাৰ উচিত মূল্যটো পাইছে। মোৰ ল'ৰা যে ই কনিষ্ঠ আৰু ডাঙৰ ছোৱালী দুজনী আছে তাতকৈ, আৰু ডাঙৰগৰাকী বিয়া দিলোঁ, সৰুগৰাকী আছে। তাৰপিছত তেওঁ বাইদেউ ভিনদেউ বহুত সহায় কৰিছে। মাক আৰু মোৰ বিবাহ নিদিয়া ছোৱালীজনী তাইৰ নামতে দোকানখন খোলা হৈছিল, মাকে তাকে সহায় কৰে আৰু খকুৱা। আৰু মাজে সময়ে মই গৈ অলপ সহায় কৰি দিওঁ। গতিকে সকলোৱে তাৰমানে ল'ৰাটো থাকিলেও সিও সহায় কৰি দিয়ে, সকলোৰে যোগাযোগ আছে। গতিকে সেইমতে আমি কোনো লাজ চাজ নকৰাকৈ আমি নিজৰ কৰ্ম বুলি ধৰি লৈ এইটো কাম কৰিছোঁ। ইয়াৰ যিটো ফলাফল আমি বহুত আনন্দিত হৈছোঁ। বিশেষকৈ মই ধন্যবাদ দিছোঁ অসম চৰকাৰক। ইমান সুবিধা দিছে ল'ৰা ছোৱালীয়ে, যিসকলে আগবাঢ়ি গৈছে সেইসকলে সেইমতে সুবিধামতে পাইছে। তেওঁ আমাৰ ল'ৰাটোৱে এবাৰো মানে এইটো কচিং চচিং কৰা নাই এতিয়ালৈকে, সৰুৰে পৰা কচিং নাই, নিজে পঢ়ে, কষ্ট কৰিছেই, নিজেই কষ্ট কৰিছে। যিটো এতিয়া পাইছে, যিটো পাব তাৰ ফলাফল পায় চাকৰি, সেই চাকৰি যাতে নিয়াৰিকৈ চলায়, সুকলমে চলায়, ৰাইজে যাতে তাক সকলোৱে ভাল পায়, মই সেইটোহে বেছি কামনা কৰিছোঁ।